নমস্কাৰ। আজি মই আপোনালোকলৈ অতি সোৱাদ লগা চাউলৰ গুড়িৰ লাড়ু ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ঘৰত একেবাৰে সহজতে অতি সোৱাদ লগা লাড়ু এটা এইদৰে বনাব পাৰিব। বহুত বেছি সোৱাদ লগা হয়। এইদৰে আপোনালোকে বনাব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই বাতিটোৰে এবাটি চাউলৰ গুড়ি লৈছোঁ। চাউলৰ গুড়ি বাটি ল' টু মিডিয়ামত মই ভাজি ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। শুকান কেঁচা যিকোনো চাউলৰ গুড়িয়ে ল'ব পাৰে। এয়া মোৰ কেঁচাই চাউলৰ গুড়ি। এইদৰে আপোনালোকে ল' টু মিডিয়ামত ভাজিব। বিহু আহিছে, আপোনালোকে একেবাৰে সোৱাদ লগা চাউলৰ গুড়িৰ লাড়ু এটা এইদৰে বনাব পাৰিব। চাউলৰ গুড়িখিনি আপোনালোকে একেবাৰে ভালদৰে ভাজি ল'ব। ল' টু মিডিয়ামত এইদৰে একেবাৰে কেঁচা গোন্ধ নথকাকৈ আপোনালোকে এইদৰে ভালদৰে ভাজি ল'ব। এতিয়া এইখিনি মোৰ ভালদৰে ভাজি লোৱা হৈ গ'ল। এতিয়া ইয়াতে একেটা বাতিৰে এয়া আধা বাতি এয়া মই নাৰিকলৰ গুড়ি দিছোঁ, শুকান নাৰিকলৰ গুড়ি। নাৰিকলৰ গুড়িখিনিও চাউলৰ গুড়িখিনিৰ লগত আৰু অলপ এইদৰে ভাজি ল'ম। এইদৰে ভাজি ল'লে লাড়ুকেইটা বেছি দিনলৈ থাকিব। বহুত বেছি সোৱাদ লগা লাড়ু আপোনালোকে ঘৰত এইদৰে সহজতে বনাব পাৰিব। বেছি বস্তুও নালাগে আৰু বেছি সময়ো নালাগে। এয়া মই চাউলৰ গুড়ি আৰু নাৰিকলৰ গুড়িখিনি ভালদৰে ভাজি ল'লোঁ। এই দুইখিনি মই একেবাৰে ভালদৰে ভাজি ল'ব আপোনালোকে। এতিয়া মই গেছ অফ কৰি কেৰাহীখনতে 2 মিনিট সময় এইদৰে লৰাই থাকিম। আপোনালোকে ভাজি এইদৰে কেৰাহীখনত থৈ নিদিব। এইদৰে অকণমান লৰাই থাকিব 1-2 মিনিট সময়, নহ'লে তলত লাগি ধৰিব পাৰে। এয়া দেখিছেনে, কোনো ধৰণৰ কালাৰ চেঞ্জ হ'বলৈ দিয়া নাই। একেবাৰে এইদৰে আপোনালোকে ল' টু মিডিয়ামত কালাৰ চেঞ্জ হ'বলৈ নিদিব। লাড়ুকেইটা দেখিবলৈও ইমান ধুনীয়া হয় আৰু খাবলৈও বহুত বেছি সোৱাদ লগা হয়। এইদৰে 2 মিনিট সময় কেৰাহীখনতে লৰাই আছোঁ। এইখিনি মই এইদৰে কেৰাহীখনতে 2 মিনিট সময় লৰাই অলপ ঠাণ্ডাও হৈছে। এতিয়া নমাই ল'ম। এয়া মই মিক্সিৰ জাৰটোত এইদৰে নমাই লৈ ল'লোঁ। এতিয়া মই একেটা বাতিৰে আপোনালোকক জোখ দেখাই দি দিছোঁ। এয়া মই আধা বাতি মিল্ক পাউডাৰ দি দিছোঁ। এতিয়া মিক্সিত এইখিনি ঠাণ্ডা কৰি আপোনালোকে এইদৰে গুড়ি কৰি ল'ব। এয়া মই গুড়ি কৰি ল'ম। এয়া মই মিক্সিত এইদৰে গুড়ি কৰি লৈ একেবাৰে মিহি হৈ যায়। আপোনালোকে কেঁচা বা শুকান যিয়ে নলওক চাউলৰ গুড়ি এইদৰে মিক্সিত গুড়ি কৰি ল'ব। এতিয়া মই একেটা বাতিৰে এয়া এবাটি চেনি লৈছোঁ। আপোনালোকে চাউলৰ গুড়ি এবাটি ল'লে চেনিও এবাৰ সমান সমান ল'ব। এতিয়া মই ইয়াতে দি দিম আধা বাতি পানী। এইখিনি মই প্ৰথমতে হাই ফ্লেমত উতলাই ল'ম। ইয়াত মই ফ্লেভাৰৰ কাৰণে আধা চামুচ জোখত ইলাইচি গুড়ি দি দিছোঁ। গেছৰ ফ্লেমটো হাই কৰি প্ৰথমতে এইদৰে মই উতলাই ল'ম। এয়া চেনি উতলিছে। এতিয়া মই ইয়াতে এচামুচ জোখত এয়া ঘি দিম। এতিয়া মই গেছৰ ফ্লেমটো মিডিয়াম কৰি দি দিম। এইদৰে আপোনালোকে মাজে মাজে চাই থাকিব। এইদৰে এডাল তাৰ হ'লে ৰখাই দিব। এয়া দেখিছেনে, এডাল তাৰ হৈ আহিছে। এইদৰে এডাল তাৰ হ'লে আপোনালোকে চুগাৰ চিৰাপটো ৰেডি হোৱা বুলি জানিব। এতিয়া মই গেছৰ ফ্লেমটো একেবাৰে ল' কৰি দিছোঁ। এয়া দেখিছেনে, ল' কৰি দিব। আপোনালোকে কিন্তু এডাল তাৰ হোৱালৈ এইখিনি ৰেডি কৰি ল'ব। এতিয়া ইয়াতে মই মিক্সিত গুড়ি কৰি থৈ দিয়া লাড়ুৰ মিশ্ৰণখিনি দি এইখিনি ভালদৰে ইয়াতে এইদৰে মিলাই ল'ব লাগিব।
এয়া দেখিছেনে ডাঠ হৈ আহিছে আৰু অলপ এইদৰে ল' ফ্লেমতে আছে গেছৰ ফ্লেমটো এইদৰে লৰাই আছোঁ মই জোখটো আপোনালোকক দেখাই দিম এয়া দেখিছেনে একেবাৰে এইদৰে কেৰাহীখন ৰেডি আহি আছে এখন প্লেটত এইদৰে আপোনালোকে অলপ লৈ ল'ব এইখিনি হাতেৰে চুব পৰা ঠাণ্ডা হ'লে চাই ল'ম এইখিনি অলপ হাতেৰে চুব পৰা হৈছে এয়া দেখিছেনে এইদৰে দিলে লাড্ডুৰ দৰে বান্ধি যায় একেবাৰে বগা বগা আপোনালোকে বনালে নিশ্চয় গমেই পাব এইদৰে হৈ যাব তেতিয়াই গেছ অফ কৰি ল'ব এইখিনি মোৰ হৈ গৈছে এতিয়া মই গেছ অফ কৰি এইখিনি অলপ হাতেৰে চুব পৰা হোৱালৈ থৈ দিম এই লাড়ুকেইটা আপোনালোকে অলপ গৰমে গৰমে বনাব লাগিব এইদৰে চামুচ এখনেৰে লৈ লৈছোঁ গৰম হৈয়ে আছে এইদৰে লৈ ল'ব দুইখন হাতেৰে এইদৰে ঘূৰাই ধুনীয়াকৈ এইদৰে লাড্ডুৰ দৰে হৈ যায় আৰু দেখিছেনে একেবাৰে ৰসগোল্লাটোৰ দৰে হৈ যায় বহুত বেছি সোৱাদ লগা মই বাৰে বাৰে কৈছোঁ আপোনালোকে বনাব এইদৰে এটা হৈ গ'ল আৰু এটা দেখাই দিছোঁ গৰমে গৰমে আপোনালোকে বনাবলৈ চেষ্টা কৰিব ঠাণ্ডা হ'লে টান হৈ পৰিব অলপ হাতত অলপ ঘি লগাই ল'ব দেখিছে মই দুটা আপোনালোকক দেখাই দিলোঁ এইদৰে মই গোটেই লাড়ুকেইটা ৰেডি কৰি ল'ম মোৰ লাড়ু ৰেডি হৈ গ'ল এয়া দেখিছেনে আপোনালোকক মই এটা দেখাই দিম কিমান ধুনীয়া হৈছে এয়া বহুত বেছি সোৱাদ লগা হয় আপোনালোকে এইদৰে বনাই খাই কেনে পায় কমেণ্টত জনাব ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে